গণতন্ত্ৰত ৰাইজে ৰজা, গতিকে ৰাইজে সিদ্ধান্ত দিছে। আৰু আমি পূৰ্বতে কৈছিলোঁ যে ভাৰতীয় জনতা পাৰ্টি এখন চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ দায়বদ্ধতা সহকাৰে কাম কৰিছে, উন্নয়নৰ এটা নতুন দিগন্ত বোৱাবলৈ সক্ষম হৈছে, দুখীয়া মানুহৰ প্ৰতি যিখিনি আঁচনি যোজনা আছে সেইখিনি স্বচ্ছভাৱে নিকাভাৱে আজি ৰাইজৰ ওচৰলৈ গৈছে আৰু ৰাইজ আশ্বস্ত হৈছে। তেওঁলোকে ভাবিছে, ৰাইজে জানে যে যদি আমাৰ উন্নয়নৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে যদি কাম কৰে, একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কাম কৰিব। আৰু সেইকাৰণে আজি সমগ্ৰ অসমত আমি ভবাতকৈও এটা ভাল ৰিজাল্ট আমি কৰিবৰ কাৰণে গৈ আছোঁ। অনুৰূপ ধৰণে তিনিচুকীয়া বিধানসভা সমষ্টিটো ইয়াৰ ৰাইজে আজি ভাৰতীয় জনতা পাৰ্টিক অফুৰন্ত মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিছে। মই আটাইকে ধন্যবাদ জনাইছোঁ। আপুনি যদি নতুনকৈ প্ৰাৰ্থিত্ব পাইছিলে আৰু প্ৰথমবাৰৰ বাবে এতিয়া খুব ভাল এটা সুফল হয়তো পাবলৈ গৈ আছে, ৰাইজৰ যথেষ্টখিনি আপোনাৰ ওপৰত আশা আছে। আশাখিনি কেনেধৰণে পূৰণ কৰিব? নিশ্চিতভাৱে ৰাইজৰ যিখিনি আশা, তিনিচুকীয়াৰ প্ৰতি যিখিনি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ, সেই কামখিনি কৰাৰ কাৰণে মই যৎপৰিস্থিতিভাৱে চেষ্টা কৰিম। থেংক ইউ আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে মোক আশীৰ্বাদ দিছে, সহযোগিতা কৰিছে। মই আপোনালোকৰ চেনেলৰ জৰিয়তে মাকুমবাসীক অন্তৰখনে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই নিৰ্বাচনটো আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে। মাত্ৰ 15টা দিনত এটা বিশাল সমষ্টিত নিৰ্বাচন খেলাটো অসম্ভৱ কথা আছিলে, কিন্তু মাকুমবাসী, মাকুমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ভাষা ভাষী, প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকে আমাক আঁকোৱালি লৈছিলে আৰু যাৰ কাৰণে সকলোৱে মোক ইমান অন্তৰকণে সহযোগিতা কৰাৰ কাৰণেই আচলতে এই জয় আমি আজি এনেধৰণৰ প্ৰায় 28,000তকৈ অধিক ভোটেৰে আমি জয় হ'বৰ কাৰণে সক্ষম হ'লোঁ। গতিকে অন্তৰকণে মই ধন্যবাদ জনাইছোঁ মাকুমবাসী ৰাইজক। তাৰ লগতে আমাৰ নিষ্ঠাবান কাৰ্যকৰ্তা, আমাৰ বুথৰ কাৰ্যকৰ্তা, মণ্ডলৰ কাৰ্যকৰ্তা, মৰ্চাৰ কাৰ্যকৰ্তা, জিলাৰ কাৰ্যকৰ্তা সকলোৱে আচলতে আমাক অন্তৰকণে সহযোগিতা কৰিলে। কাৰণ এই অসম্ভৱ সেইকাৰণে সম্ভৱ হ'ল, তেওঁলোকে মাত্ৰ দিনে ৰাতি সমান কৰি পেলাই তেওঁলোকে মাত্ৰ 15টা দিনতেই এই সফলতা আনি দিয়াৰ কাৰণে তেওঁলোকে সক্ষম হ'ল। তো গতিকে মোৰ এই যিটো জয়, এই জয় মই মোৰ অতি শ্ৰদ্ধাৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলৰ ওপৰত, তেওঁলোকৰ ওচৰত মই উৎসৰ্গিত কৰিছোঁ। যেহেতু পূৰ্বতে মাকুম সমষ্টিৰ বহুকেইটা অঞ্চলত বিধায়ক নাছিল, বহু আচলতে সমস্যা আছে। হয় হয়, নিশ্চিতভাৱে মোৰ যথেষ্ট প্ৰত্যাহ্বান আছে, যিহেতু মই একেবাৰে শূন্যৰ পৰা ইয়াতে কামবিলাক আৰম্ভ কৰিব লাগিব। ইয়াতে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছে গৰাখহনীয়া, বানপানী, ৰাস্তা পদূলি, শিক্ষা অনুষ্ঠান, মানে স্বাস্থ্য সেৱাৰ আদি কৰি পেলাই ৰাস্তা পদূলি, নলা, মাকুম চহৰখনক মই সুন্দৰভাৱে নিৰ্মাণ কৰিব লাগিব। তো গতিকে মই আশা কৰিছোঁ যে এই যিখিনি কাম কৰাৰ ক্ষেত্ৰত মাকুমবাসীয়ে মোক দিয়া পৰামৰ্শ দিব, তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ দিয়া পৰামৰ্শ লৈ পেলাই মই মোৰ দায়িত্ববিলাক পালন কৰিবৰ কাৰণে চেষ্টা কৰিম। থেংক ইউ, থেংক ইউ। যথেষ্ট ভোটৰ ব্যৱধানত জয়লাভ কৰিছে ডুমডুমা বিধানসভা সমষ্টি। নতুন পৰিকল্পনা কি ক'ব আচলতে? মইতো পোনপ্ৰথমে ডুমডুমাবাসী ৰাইজক কৰজোৰে সেৱা জনাই কৃতজ্ঞতা জনাম। তেখেতসকলে দ্বিতীয়বাৰৰ বাবে মোক তেখেতসকলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে। আৰু মই ভাবোঁ যে এই জয় মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে যেনেদৰে নিৰন্তৰভাৱে 5টা বছৰ বিৰামহীনভাৱে কাম কৰিলে তাৰে পৰিণাম বুলি মই ভাবোঁ। তেখেতৰ নেতৃত্বত আমাৰ চৰকাৰখনে প্ৰতিটো স্তৰৰ লোকক চুই যোৱাকৈ যেনেধৰণৰ আঁচনিবিলাক গ্ৰহণ কৰিলে, প্ৰতিটো জনগোষ্ঠীয় সংগঠনৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে তেওঁ যেনেদৰে যত্ন কৰিলে, মই ভাবোঁ তেওঁ কোনো এটা ছেকশ্যনে তেওঁ এৰি দিয়া নাছিল। সকলো স্তৰতে তেওঁ কাম কৰি যাবলৈ চেষ্টা কৰিছিল। আৰু সেইকাৰণে আজি অসমৰ ৰাইজে এনেদৰে ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে। বিজেপি নিজেই 80খন চিট জয়লাভ কৰিবলৈ গৈ আছে। এইটো এটা ৰেকৰ্ড বুলি ক'ব লাগিব, সৰ্বকালৰ ৰেকৰ্ড আমাৰ বিজেপিৰ বাবে। আৰু তৃতীয়বাৰ এনেদৰে মানে বৃহৎ জয় সাব্যস্ত কৰাটো এটা নজিৰবিহীন ঘটনা বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু এয়া মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে যেনেদৰে দিন ৰাত একাকাৰ কৰি বিৰামহীনভাৱে কাম কৰি গৈছে অসমৰ উন্নয়নৰ কাৰণে, অসমৰ জনগণৰ উন্নয়নৰ কাৰণে, তাৰে পৰিণাম বুলি মই ভাবোঁ। আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত
আমাৰ গোটেই টীম আছামে যেনেদৰে কাম কৰিছে, আমাৰ বিধায়কসকলে যেনেদৰে কষ্ট কৰিছে, আমাৰ দলৰ কাৰ্যকৰ্তাসকলে যেনেদৰে কষ্ট কৰিছে, তাৰে স্বীকৃতি বুলি মই ভাবোঁ। ৰাইজে অন্তৰৰ পৰা ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ প্ৰতি মৰম চেনেহ আগবঢ়াইছে, আৰু এই মৰম ৰাইজৰ আশীৰ্বাদ আমি সঁচাকৈ আমি কৃতাৰ্থ হৈছোঁ। ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, আৰু ডুমডুমাবাসী ৰাইজৰ কাৰণে মোৰ ওচৰত ভাষা নাই। তেখেতসকলৰ মৰম চেনেহৰ বাবে আজি যোৱাবাৰ মই 8,000 ভোটত জয়লাভ কৰিছিলোঁ, এইবাৰ তেখেতসকলৰ ইমানেই মৰম পাইছোঁ, ব্যৱধান বাঢ়ি পেলাই 55,000 হৈছেগৈ। গতিকে ডুমডুমাবাসী ৰাইজৰ প্ৰতি মই কৃতজ্ঞতা জনাইছোঁ, সেৱা জনাইছোঁ, আৰু তেখেতসকলৰ আশীৰ্বাদ আৰু সেৱা গ্ৰহণ কৰি মই আগন্তুক দিনবিলাকত ডুমডুমাৰ উন্নয়নৰ কাৰণে আন্তৰিকতাৰে কাম কৰি যাম। মাধ্যম দি শুনিবলৈ পাইছোঁ ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ অসমত খুব ভাল, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কষ্ট কৰিছিলে আৰু মুখ্যমন্ত্ৰীয়ে যিটো নেতৃত্ব দিছিলে, আৰু ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলে যেনেকুৱাকৈ কৈছিলে তেনেকুৱাকৈ আজি ৰিজাল্টটো ইতিমধ্যে দেখিবলৈ পাইছোঁ। 8-10 ৰাউণ্ড এতিয়ালৈকে শেষ হৈ গৈছে, গধূলিলৈকে গোটেইখিনি ওলাব। কিন্তু খুব ভাল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে মই চেঞ্চুৰী মাৰিম, তো সেইটো দিশতে গৈ আছে। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰ চৰকাৰ এখন গঠন কৰি পেলাই শক্তিশালী কৰি পেলাই তিনিচুকীয়া ডিষ্ট্ৰিক্টত আমি সকলো বিধায়কে গৈ পেলাই মুখ্যমন্ত্ৰীৰ হাতটো শক্তিশালী কৰিম, আৰু ৰাইজে যি ধৰণে কৈছে বা ৰাইজে যি ধৰণে ভোট দিছে হিয়া উজাৰি, ঠিক সেইধৰণে আমি অহা দিনবিলাকত কাম কৰি গৈ থাকিম। গতিকে মই ভাবোঁ সৰ্বপ্ৰথমেতো মই অসমবাসী সকলো ৰাইজক ধন্যবাদ জনাব লাগিব, আৰু মই যিহেতু মাৰ্ঘেৰিটা বিধায়ক 10টা বছৰলৈকে হৈ আছোঁ, ৰাইজে আশীৰ্বাদ দিছে, এইবাৰো আশীৰ্বাদ দিছে, সেইকাৰণে সৰ্বপ্ৰথমে মই মাৰ্ঘেৰিটাবাসী ৰাইজৰ চৰণত সেৱা জনাইছোঁ, আৰু তেখেতসকলে যেনেকুৱাকৈ ভাবি আজি মোক এই আশীৰ্বাদ প্ৰদান কৰিছে, ঠিক সেইধৰণে মই তেখেতসকলৰ কামখিনি আগুৱাই লৈ যাম। এটা কথা সুধিব বিচাৰিম, যিহেতু আপোনাৰ যথেষ্টখিনি নিশ্চয় আছে, সকলো সমষ্টিতে আছে, সমগ্ৰ অসমতে আছে। মাৰ্ঘেৰিটা সমষ্টিত বুলি নহয়, 10টা বজাত চৰকাৰে যিমান অনুমোদন দিছে মাৰ্ঘেৰিটা সমষ্টিত লগাইছোঁ, কিন্তু মাৰ্ঘেৰিটা সমষ্টিত যথেষ্ট ডাঙৰ সমষ্টি, গতিকে বহুত কামখিনি ৰৈ গৈছে। এইখিনি কাম নিশ্চয় আমি কৰিম, আৰু অহা দিনত আমি প্লানো কৰিছোঁ কিছুমান, যেনেকৈ অসম উন্নয়ন হৈছে ঠিক সেইধৰণে মাৰ্ঘেৰিটাতো উন্নয়ন হ'ব লাগিব। গতিকে চৰকাৰ হৈ লওক, মুখ্যমন্ত্ৰীৰ লগত কথা পাতি পেলাই যিখিনি আমি কৰণীয়খিনি আছে আৰু যিখিনি পাবলগীয়া আছে সেইখিনি আমি লৈ আহি পেলাই নিশ্চয় ৰাইজৰ মতে আমি কাম কৰি গৈ থাকিম।